বন্ধুসকল প্ৰথমতে আপোনালোকে এই ৰিলটো চাই লওক আৰু তাৰ পিছত ইয়াক মই ভালকৈ এশিকনি দি আছো চাই লওক। আজি মই এটা ৰিয়েলিটি কওঁ, আজিলৈকে মই কাকো ভাল পাই পোৱা নাই আৰু কোনোবাই যদি মোৰ জীৱনত আহিব বিচাৰে আহিব পাৰে, কিন্তু মোক এদিন দুদিনৰ কাৰণে ভাবাব নালাগে। যাতে চিৰজীৱন মোৰ লগতে থাকে তেনেকুৱা এজনী ছোৱালী লাগে। যাতে চিৰজীৱন মোৰ লগত কোনোবা থাকিম বুলি ভাবি আছে কমেণ্ট বক্সত কমেণ্ট কৰি যোৱা। কোনোবাই যদি কমেণ্ট বক্সত ক'বা লাইক কৰে তেনেহ'লে ডিএম কৰিলে হ'ল। কমেণ্ট বক্সত মোৰ একাউণ্টটো পিন কৰা আছে। সি হেনো বোলে ৰিয়েলিটি কথা কৈছে, সি হেনো বোলে আজিলৈকে কাকো ভাল পাই পোৱা নাই। আৰে ভাই মিয়াৰ পোৱালি, তই কি কথা ক'বলৈ আহিছ হা? একদম দাড়ি চুলি কাটি মানে বিয়া পাতিবলৈ সাজু, তাক খালি ছোৱালী মানে ডিএম কৰিলেই হ'ল। তাক মানে সি এনেকৈও কৰিছে যে মোক যদি লাজ কৰে ডাইৰেক্ট ক'বলৈ তেতিয়াহ'লে মোক আপুনি ডিএম কৰিব। মানে কি ক'ম, বিয়া পাতিবলৈ মানে সাজু, দাড়ি চাড়ি কাটি বেটা মানে তলে ওপৰে চব কাটিলি নেকি হা? একটা থাপৰ দিম ন, ক'ত পৰিবেগে ঠিকান নাই দেই। চালা অসমত ল'ৰাৰ অভাৱ হৈ গ'ল আৰু তাৰ নিচিনাটোক আচলতে কোনোবাই আচলতে বিয়া পাতিব হা? সি কৈছে যে মই আজিলৈকে কাকোৱে ভাল পাই পোৱা নাই। আৰে ভাই প্ৰথম জন্ম হৈয়ে মাকক ভাল পাবলৈ শিকে আৰু ই বেটাই নিজৰ মাককে ভাল নাপায় আৰু লোকৰ এজনী ছোৱালী আনি আচলতে কি সংসাৰ কৰিব, কি আচলতে ভাল পাব সেইটো মই ভালকৈ আচলতে জনা আছে। কি কথা তাৰ। আৰে ভাই ভালকৈ শুনি ল, আগতে ভালকৈ পঢ়া শুনা কৰ। তোৰ বয়সটো দেখি এনেকুৱা লাগিছে যে তোৰ এতিয়া উঠ চেপিলে এতিয়া আচলতে গাখীৰ ওলাব হা? মাৰৰ গাখীৰ চাকে খাবলৈ তই এৰাই নাই। আৰু অসমত ইমান ল'ৰাৰ অভাৱ হোৱা নাই যে তোৰ নিচিনা এটাক আচলতে কোনোবাই ভাল পাবলৈ তোক মেছেজ কৰিব, মোক তোক আচলতে ডিএম কৰিব। আৰে ভাই আকাশত চাং পতা কথা তই বাদ দে, আগতে ভালকৈ পঢ় আৰু পঢ়ি শুনি ভালকৈ কিবা এটা কৰ হা? যি বেটাই আচলতে নিজৰ মাককে ভাল নাপায় সি আকৌ আনক ভাল পোৱা কথা ক'বলৈ যায়। চালা মাৰ মানে কি কৈছোঁ বন্ধুসকল, ফেচবুকে হওক বা ইনষ্টাগ্ৰামে হওক এনেকুৱা মানে কিছুমান মক্কেলে মানে হাগিবলৈ আহে নহয়, হাগি মানে একদম মানে আপুনি চাব নোৱাৰে, ইমানেই মানে আপোনাৰ গোন্ধ ওলায় নহয়। সেইবিলাকে মানে হাগি হাগি ফেচবুকটো হওক ইনষ্টাগ্ৰামটো হওক মানে গেলাই দিছে। মানে কি ক'ম, এইবোৰ কাৰণে মানে আজিকালি ফেচবুক খুলিব নোৱাৰি। মানে ভালকৈ আপুনি 10টা মানুহৰ আগত এটা ভিডিঅ' আপুনি মানে চাব নোৱাৰে। আৰু কিছুমান অসমীয়া আচলতে আপোনাৰ বোৱাৰীও আছে, মানে ৰীল এটা চাম বুলি কৈ ইনষ্টাগ্ৰামটো যদি খোলে তেতিয়াহ'লে ওচৰত যদি কোনোবা মানুহ আছে আপুনি 10 বাৰ আচলতে চিন্তা কৰিব লাগিব। কাৰণ ইনষ্টাগ্ৰামটো খুলিলে মানে পঞ্চায়তে খুলিছোঁ নে ইনষ্টাগ্ৰামেই মানে খুলিছোঁ নে একোকে মানে ধৰিবই নোৱাৰি, ক'ত কি মানে ওলাই যায় কোনো পাত্তা নাই। মানে কি ক'ম, এহেঁতক মানে ভলুকা বাঁহে যদি মানে পোকত সোমাই অলপ জৰা নহয় মানে এনেকৈ নহ'ব। সিহঁতৰ কাৰণে অলপ বেলেগ ব্যৱস্থা কৰিব লাগিব।